ৰহাত মহানায়ক জুবিন গাৰ্গলৈ ৰহা সাংবাদিক সন্থাৰ শ্ৰদ্ধাঞ্জলি। 23 ছেপ্টেম্বৰ দেশৰ কোটি কোটি জনতাৰ নয়নৰ মণি অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি শেষ কৃত্য সম্পন্ন হোৱাৰ পিছত সন্ধিয়া ৰহাত ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ উদ্যোগত সন্থাৰ কাৰ্যালয়ৰ সন্মুখত 100 গছি বন্তিৰ প্ৰজ্বলনেৰে শিল্পীগৰাকীক শেষ বিদায় জনায়। সাংবাদিক সন্থাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, অকণিৰ কবিতা ঘৰ অসম, ৰহা শাখা সাহিত্য সভা, ৰহা বহাগী মেলা, ৰহেদৈ বাৰৱাৰী যুৱ মঞ্চ, ৰহা ব্যৱসায়ী সন্থা আদি দল সংগঠনে সহযোগ কৰে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ লগতে মায়াবিনী ৰাতিৰ বুকুত গীতটি পৰিৱেশন কৰা হয়। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, JNKD নিউজ। আমাৰ মাজত কায়িকভাৱে নাই যদিও আমাৰ মাজত সদায় থাকিব। তেখেতে যিটো আমাৰ সংগীতক লৈ আমি জীয়াই থাকিব, অসমীয়া জাতি জীয়াই থাকিব লাগিব আৰু অসমীয়া জুবিন দা কেতিয়াও হেৰাই যাব নোৱাৰে। জুবিন দা সদায় আমাৰ মাজত থাকিব। জুবিন দা অমৰ, জুবিন দা অমৰ এই আশাৰে আমি জুবিন কামনা কৰিছোঁ। অসমৰ জাতিয়ে জুবিন দা কেতিয়াও পাহৰিব নোৱাৰে। জুবিন দা অবিহনে আমি কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰোঁ, আদৰ হ'ব নোৱাৰোঁ। যেনেকৈ পূজা কথা ভূপেন হাজৰিকাক আমি আজি স্মৰণ কৰি আছোঁ, যুগ যুগান্তৰ আমি জুবিন গাৰ্গক জুবিন দা আমাৰ হৈ যাব।